নমস্কাৰ বন্ধুসকল, আজি আহিলো আমি বিশ্বনাথ চাৰিআলিত থকা বিশ্বনাথ ঘাটলৈ। আৰু আহকচোন আজি বিশ্বনাথ চাৰিআলি যি বিশ্বনাথ ঘাট আছে তাৰ ইতিবৃত্তি বিষয়ে আমি জানিবলৈ চেষ্টা কৰোঁ। আৰু এয়া আমি সোমালো পোনে মন্দিৰৰ ভিতৰত, আৰু এটা সুন্দৰ পৰিৱেশৰ মাজত আছে এই বিশ্বনাথ ঘাট। বিশ্বনাথ মানে বিশ্বৰ নাথ, বিশ্বৰ গৰাকী। আৰু এয়া স্থান ক্ষেত্ৰ বানাৰসী কাশী বোলে। এটাকে বিশ্বনাথৰ অধিষ্ঠান ক্ষেত্ৰ এই বিশ্বনাথো কাশী, কিন্তু এই বিশ্বনাথ গুপ্ত কাশী বোলে। গুপ্ত কাশী অৰ্থ এই যে এইখন কাশী বোলে জনাজাত নহয়। গতিকে এয়া দেখিছেনে ভিতৰ চোৰা সম্পৰ্কৈ। আৰু এয়া আমি অকণমান পূজা অৰ্চনা কৰি ল'লোঁ। এই বিষয়ে যি বিশ্বনাথৰ বিষয়ে সম্পূৰ্ণকৈ আপোনালোকক জনাম। আৰু এয়া আমি পোনে সোমালোঁ মন্দিৰত। আৰু এয়া আমি বিশ্বনাথ ঘাটত থকা যি বিশ্বনাথ মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিলোঁ। আৰু আমি চাকি ধূপ জ্বলালোঁ, পূজা অৰ্চনা কৰিলোঁ। আৰু আমি আপোনালোকক এতিয়া মন্দিৰৰ বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আহকচোন আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু বুজি উঠক বিশ্বনাথ মানেনো কি। আজি আমি আহিলোঁ ইয়াৰ বিশ্বনাথ ঘাটত থকা শিৱ মন্দিৰ। কওকচোন অকণমান বিশ্বনাথৰ বিষয়ে। এইখন হৈছে গুপ্ত কাশী বিশ্বনাথ। এই কাশীখনৰ ইতিবৃত্তি হ'ল যে বানাৰস কাশী এখন আছে, আৰু এইখন ছেকেণ্ড কাশী হিচাপে গণ্য কৰা হয়। এই কাশীখন নিৰ্মাণ হৈছিলে একমাত্ৰ বান ৰজাৰ কাৰণে। বান ৰজা বৰ শিৱভক্ত আছিলে। তেওঁ নিত্য নৈমিত্তিক শিৱলিংগ বনায় আৰু পূজা কৰি বিসৰ্জন দি থাকে। এদিন তেওঁ স্বপ্নত দেখা নাই, আৰু তেওঁ ক'লে যে তই এনেকৈ দৈনিক এনেকৈ মোক পূজা কৰাতকৈ মোক কাশী ক্ষেত্ৰত পূজা দিবি, তই মুখ্য প্ৰাপ্তি হ'বি। তেতিয়া প্ৰথম কথা হ'ল সেই সময়তে দেৱতা মন্দিৰৰ ভাবে বাবাই তই কি ক'বলৈ বিচাৰে, এখন কাশী আছে আৰু এখন কাশী যদি বনাই দিয়ে পৃথিৱীত মানুহৰ যিটো চাৰ্কুলেশ্যন সেইটো নহ'ব, মানুহৰ প্ৰব্ৰজন বেছি হ'ব, মানুহৰ মৃত্যুৰ সংখ্যা কম হ'ব। যেতিয়া এই কথাটো তেওঁ মনত খেলালে, তেতিয়া তেওঁ কথাটোতো হয় সেইবুলি তেওঁ বানে যেতিয়া তেওঁক সুধিলে যে মোৰ কাশী ক্ষেত্ৰখন ক'ত প্ৰভু, মোৰ এই কাশী ক্ষেত্ৰখন শিলঘাটৰ ওচৰত দুই মুনি শিলা আছে, অৰ্থাৎ দুজন মুনি, কুমুদ আৰু কৌস্তভ নামৰ দুজন মুনি আছে। তেওঁলোকক সুধিলে তোৰ কাশী সম্বিত পাবি। সেইফালেদি গ'ল কুত্ৰ কাশী এনেকৈ চিঞৰি গ'লে মুনি দুজনে ওচৰ পালে। পাই পেলাই মুনি সোধাত মুনিয়ে উত্তৰ দিয়া নাছিলে, কিন্তু সেই সময়ত তেওঁলোক ধ্যানস্থ হৈ আছিলে। তেতিয়া বান বৰ প্ৰতাপী আৰু হিৰণ্যকশিপুৰৰ বংশধৰ এই বান। গতিকে তেওঁ অলপ প্ৰবল প্ৰতাপী, তেওঁৰ মানে খং উঠিল যে দুজন ব্ৰাহ্মণে মই কথাৰ কোনো উত্তৰ দিয়া নাই, অলপ অত্যাচাৰ কৰাত তেওঁলোকৰ ধ্যান ভংগ অভিশাপ দিলে, তোৰ কাশী গুপ্ত হওক। ইনডাইৰেক্টলি প্ৰভুৱে এইটো হ'ব লাগে কাৰণে কাশীখন বিলুপ্তি কৰিবৰ কাৰণে এইটো কৰা যায়। ইয়াত কথা হ'ল কি, এখন কাশী নিৰ্মাণৰ কাৰণে 1 কোটি শিৱলিংগ লাগে, ইয়াত এজনা কম। ইয়াৰ এটা বাউণ্ডাৰী আছে, পূবত নাগেশ্বৰ, পশ্চিমত কাল ভৈৰৱ, উত্তৰে ভৈৰৱ আৰু বীৰভদ্ৰ, আৰু দক্ষিণত ভৈৰৱ স্থান। এইখন হৈছে কাশী ক্ষেত্ৰৰ এৰিয়া। ইয়াত 50 কোটি শিৱলিংগ আছে, অৰ্থাৎ 1 কোটিৰে এজনা কম। আৰু এই কাশীখনৰ অন্তৰ্গত 27খন দেৱালয় আছে। এই 27খন দেৱালয় নিত্য নৈমিত্তিক, কিছুমান আণ্ডাৰগ্ৰাউণ্ড হৈ আছে, কিছুমান নিত্য নৈমিত্তিক পূজা হৈ থাকে। আৰু এওঁৰ মূল বিশ্বনাথ মহাপ্ৰভুৰ মন্দিৰটো আছিলে বুঢ়ীগাং আৰু ব্ৰহ্মপুত্ৰৰ সংগমস্থলত। এইফালে এখন নদী বৈ গৈছে, এখন হৈছে বৃদ্ধগংগা, অংশ হৈ বুঢ়ীগাং হৈছে। এই বুঢ়ীগাং আৰু ব্ৰহ্মপুত্ৰৰ সংগমস্থলত মহাপ্ৰভু বিশ্বনাথৰ স্থান। তাতে শিলৰ মন্দিৰ আছিলে। এই শিলৰ মন্দিৰটো কালক্ৰমত ব্ৰহ্মপুত্ৰই ভাঙি নিয়াত এতিয়াও সিঁচৰিত হৈ আছে। আপুনি কেতিয়াবা গ'লে দেখিব গোটেইখনে শিলৰ মন্দিৰ যে আছিলে সেইটো অনুমান কৰিব পাৰিব। তেতিয়া ব্ৰহ্মপুত্ৰ যেতিয়া ভাঙি দিলে, তেওঁৰ পূজা 6 মাহৰ কাৰণে তাত পূজা নহয়, কাৰণ গোটেই পানীয়ে চাবমাৰ্জ হৈ যায়। গতিকে তেওঁৰ ইয়াৰ পূজাৰ ব্যৱস্থা ইয়াত হ'ল। ইয়াত পূজাৰ মানে আহোম ৰজা গদাধৰ সিংহই কি কৰিলে, এটা মন্দিৰ নিৰ্মাণ কৰিলে যে প্ৰভুৰ ইয়াতে 12 মাহৰ পূজা হৈ থাকক। কিন্তু সেই সময়তে ৰজাক সপোন দেখুৱালে যে তই মোক ইয়াত বনাইছ, ইয়াৰ পৰা 14 হাত পশ্চিমত মই নিজে আছোঁ। তেতিয়া আকৌ ইয়াত বিচাৰিলে, বিচৰাত প্ৰভুক পালে। তেতিয়াৰ পৰা পৰিত্যক্ত হ'ল, আৰু ইয়াতে ৰজা দিনৰ পৰা ইয়াতে পূজা চলি থাকে।
তো ভাল লাগিলে আৰু বিশ্বনাথৰ বিষয়ে আপুনি ইমান সুন্দৰকৈ বুজাই দিলে হয় 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 আমিও আহিলোঁ আজি মৰাণৰ পৰা ইয়াত এটা আহোম ৰজাৰ কথা এটা আছে হয় এইটো গোসাঁই ফুৰোৱা মেলা বুলি কয় হয় এই যে আলোৱানবিলাক দেখিছে হয় হয় বগা এনেকৈ যে ঘাই অংগন লিখা আছে কাপোৰৰ এইবিলাক আলোৱান বুলি কয় ৰজাৰ দিনত ইয়াত 7খন ব্যৱহাৰ কৰিবলৈ দিছিলে হয় এইটো ৰজাৰ বিশ্বনাথ দেৱানৰ সন্মানত হয় হয় আৰু সেই বহাগৰ যেতিয়া উৎসৱটো হয় ৰজা এখন কেঁকোৰা দোলা দিছিলে সেই দোলাত পহুক উঠাই লৈ যোৱা যায় পহুকটো মূল পহুক দিব নোৱাৰে এই ৰজাদিনীয়া বিগ্ৰহ এই কৃষ্ণ হেৰি মূৰ্তি এই মূৰ্তি দোলাত উঠাই পেলাই ফুৰাবলৈ লৈ যায় হয় হয় বহুত মানুহ বহুত আছে আৰু এইখিনি বহুত দীঘলীয়া হ'ব আপোনাৰ বিশ্বনাথৰ বিষয়ে যথেষ্টখিনি আমালোকে ক'লে ভাল লাগিল হয় 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 ধন্যবাদ থাকিল মই গোটেই পৰিৱেশটো অৱদান খাইছোঁ মোৰ নামটো বিচিত্ৰ নাৰায়ণ বৰুৱা এটা চমুকৈ ভিডিঅ' বনালোঁ আৰু দেখিছেনে আমাৰ সৌভাগ্য আছিল আমি সুন্দৰকৈ ভোগ খাবলৈ পালোঁ কিমান সুন্দৰকৈ শাৰী শাৰীকৈ সকলো বহিছে আৰু সকলোকে ভোগ দিয়ে আৰু সকলোৱে সুন্দৰভাৱে ভোগ গ্ৰহণ কৰে আমিও সৌভাগ্য আমি ভোগ গ্ৰহণ কৰিবলৈ পালোঁ আৰু এয়া আছিল চমুকৈ আজি বিশ্বনাথৰ বিষয়ে আপোনালোকক এটা চমু ভিডিঅ' বনালোঁ আৰু ইয়াৰ যি মঠ মন্দিৰবোৰ আছে তাৰ বিষয়ে মই এটা ভিডিঅ' দি থাকিম তো সেইবাবে মোৰ পেজখন ফ'ল' কৰি ৰাখিব আৰু আজিলৈ আহিছোঁ ধন্যবাদ